অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, 4টা শ্লোকৰ পৰাই তত্ত্ব কেনেকৈ আয়ত্ত কৰিব? সেইকাৰণে ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মানৱ সমাজলৈ, মৰ্ত্যলৈ এৰি থৈ গুচি গ'ল। যেতিয়া ব্যাসৰ প্ৰপন্ন শিষ্য আছিল শুকমুনি, ব্যাসে এই মহাভাগৱতৰ তত্ত্ব শুকে পালে ব্যাসৰ পৰা। আৰু আপোনালোক সকলোৱে জানে, যেতিয়া ৰাজাধিৰাজ মহাৰাজ পৰীক্ষিত মহাৰাজে যেতিয়া ঋষিৰ শাপগ্ৰস্ত হ'ল, 7 দিনত যেতিয়া তেওঁ মৃত্যুৰ কথা আহি গ'ল, গংগাৰ তীৰত যেতিয়া ব্যাস বশিষ্ঠকে আদি কৰি বিশ্বামিত্ৰ বিভিন্ন ঋষিসকলক লগত তেতিয়া তেওঁ সংগ দিছিল গংগাৰ তীৰত, তেতিয়া ব্যাসক এই ঋষিসকল থাকোঁতে পৰীক্ষিতৰ মনৰ সংশয় কোনেও ছেদ কৰিব পৰা নাছিল। সেই সময়তেই তাত উপস্থিত হৈছিল ব্যাসৰ নন্দন শুক মহাৰাজ, শুকদেৱ মহাৰাজ সেই জেগাত উপস্থিত হৈছিল। আৰু শুকদেৱ মহাৰাজ তাত উপস্থিত হোৱাৰ লগে লগে পৰীক্ষিতে গম পাই গৈছিল যে শুক মহাৰাজেহে মোক মনৰ সংশয় ছেদ কৰি মোৰ কল্যাণৰ কথা ক'ব পাৰিব। আৰু লগে লগে পৰীক্ষিত মহাৰাজে শুকমুনিক পাদ্য অৰ্ঘ্যৰে আগবঢ়াই আনি আসনত বহুৱাই তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতে শুকমুনিক 6টা প্ৰশ্ন সুধিছিল। যি প্ৰশ্নকেইটাক লৈয়ে আজি মহাভাগৱত ভাগি এই ৰচনা হৈছে। প্ৰথম প্ৰশ্নই আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? পৰীক্ষিত মহাৰাজক কিন্তু কথাটো চিন্তা কৰিব লাগিব। পৰীক্ষিত মহাৰাজে কি কৰিলে মোৰ কল্যাণ সাধন হ'ব এইটো সোধা নাই, কিন্তু পৰীক্ষিত মহাৰাজে সকলো মানৱ জীৱনৰ কাৰণে, সকলো জীৱ জগতৰ কাৰণে এটা প্ৰশ্ন কৰিছে, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? এইটো প্ৰথম প্ৰশ্ন কৰিছে। আৰু লগে লগে শুক মহাৰাজে, শুকমুনিয়ে তাৰ উত্তৰ দিছে, হে মহাৰাজ, সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হয়। ইয়াৰ ব্যাখ্যা আহি যাব আকৌ। সঁচা ধৰ্ম কোনবিলাক? প্ৰথমতেই পালন কৰিবলগীয়া ধৰ্ম হৈছে সদাচাৰ ধৰ্ম। কোনবিলাক সদাচাৰ ধৰ্ম? সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে, এয়া হৈছে আচাৰ ধৰ্ম। আৰু এই আচাৰ ধৰ্ম যেতিয়া পালন কৰা হ'ব, তেতিয়াই লাভ কৰা হ'ব আধ্যাত্মিক ধৰ্ম। সদাচাৰী জীৱনে মানৱ শৰীৰটো সদাচাৰী কৰি পেলাব, অৰ্থাৎ পবিত্ৰ কৰি পেলাব। আমাৰ মনৰ পৰা সদাচাৰী জীৱন যেতিয়া আমি পালন কৰিম, তেতিয়া কি হ'ব? আমাৰ মনত যিবিলাক আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈস্য, অহংকাৰ, এইবিলাক নাশ হ'ব। দুৰ্বাসনা, এইবিলাকক কৈছে দুৰ্বাসনা। আমাৰ শৰীৰ, আমাৰ হৃদয়ত যিবিলাক দুৰ্বাসনা আছে,
এই দুৰ্বাসনাখিনি নাশ হ'ব কেনেকৈ? সদাচাৰী জীৱন যাপন কৰি থাকোঁতে। সেইকাৰণে আমি সদায় সদাচাৰী জীৱন যাপন কৰিব লাগে। কিয় লাগে? ভগৱন্তক চিন্তা কৰিছোঁ, আজি ভাগৱতৰ তত্ত্ব শুনিছোঁ, হৃদয়ংগম হৈছেনে নাই? সকলোৱে কিন্তু ক'ব নোৱাৰে মোৰ হৃদয়ংগম হৈছে বুলি। কিয়? কেতিয়াও ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? আমাৰ হৃদয়ত কি সোমাই আছে বাৰু? জেগাই নাই সোমাবলৈ। সেইখিনি জেগা থাকিলেহে সোমাব, যদি জেগাই নাথাকে কেনেকৈ সোমাব? আমাৰ হৃদয়ৰ মাজত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰে ঠাং খাই আছে। এইবিলাক বস্তু যেতিয়ালৈকে আমি সদাচাৰী জীৱন যাপন কৰি এইবিলাক অঁতৰাব নোৱাৰিম, তেতিয়ালৈকে আমি এই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰিম। অৰ্থাৎ ভাগৱত হৃদয়েৰে শুনিব নোৱাৰোঁ, কাণেৰে শুনিছোঁ ওলাই গুচি গৈছে। হৃদয়ে শুনিলেহে ইয়াত ৰখাই থ'ব পাৰিম। এতিয়া আমি কাণেৰে শুনিছোঁ, কাণেৰে নুশুনাকৈ হৃদয়েৰে শুনিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম কাম আছে আমাৰ সদাচাৰী জীৱন যাপন কৰা। সদাচাৰী জীৱন যাপন কৰি হৃদয়েৰে যেতিয়া আমি ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিম, তেতিয়াহে ভাগৱতে আমাক কামত আহিব। কিন্তু আজি অতি পৰিতাপৰ বিষয়, আমি এই কথাখিনি আমি প্ৰথমৰ পৰাই যদি আমি এইখিনি আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি হৃদয়েৰে কেতিয়াও ভাগৱত শুনিব নোৱাৰোঁ। সেইকাৰণে মহাপুৰুষগৰাকীয়ে আমাক এটা কথা কৈছে, মহাপুৰুষ মাধৱ পুৰুষে কৈছে কি বুলি? যে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। যে আমাৰ হৃদয়ত হৰি নাম শুনোতে শুনোতে দুৰ্বাসনাবিলাক নাশ হ'ব লাগিব। কেনেকৈ নাশ হ'ব? আমি ভুল কৰোঁ বুলি পেলাই কৈ থৈ গৈছে, একেদিনাই নাশ হোৱা কথা নহয়। কিন্তু আমি একেদিনাই এইবিলাক দুৰ্বাসনা, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰক আমি একেদিনাই নাইকিয়া কৰিব নোৱাৰোঁ। কেনেকৈ হ'ব? মাধৱ পুৰুষে কৈছে, জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। আপোনালোকে জানেই যে বাৰিষা ফেনে ফুটুকাৰে যেতিয়া নৈত পানী আহি থাকে, আৱৰ্জনা লেতেৰা আহে, যেহেন শৰত কালে, যেতিয়া শৰৎকাল আহে স্বভাৱতে নিৰ্মল কৰে। কোনেও নৈত ফিটকিৰি, ব্লিচিং পাউডাৰ, চূণ দি পেলাই চাফা নকৰে, কিন্তু স্বভাৱজাত হিচাপে চাফা হয়। ঠিক আমিও মানৱ জীৱনেও সদাচাৰী জীৱন যাপন কৰোঁতে কৰোঁতে আমাৰ শৰীৰৰ পৰা দুৰ্বাসনাখিনি নিজে নিজে আঁতৰিব লাগিব। আৰু যেতিয়া আঁতৰি যাব, তেতিয়াহে আমাৰ হৃদয়ত ভাগৱতৰ তত্ত্ব সিঞ্চন হ'ব। আমি ভাগৱতৰ তত্ত্ব হৃদয়ত ধাৰণ কৰিব পাৰিম। এয়াই হৈছে পৰীক্ষিত মহাৰাজে প্ৰথম প্ৰশ্ন জীৱ জগতৰ কাৰণে, মানৱ জীৱনৰ কাৰণে কৈ থৈ গৈছে, জীৱৰ কল্যাণ সাধন কেনেকৈ হ'ব পাৰে। আৰু শুকমুনিয়ে কৈছে যে সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হ'ব। আমি আচলতে সঁচা ধৰ্ম পালন কৰিব পাৰিব লাগিব। এনেই আমি ধৰ্ম কৰিছোঁ বুলি ক'লেই আচলতে ধৰ্ম কৰা কিন্তু নুবুজায়। দ্বিতীয় প্ৰশ্ন কৰিছে পৰীক্ষিত মহাৰাজে। কি প্ৰশ্ন কৰিছে? যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? ডাঙৰ প্ৰশ্ন। যিমান শাস্ত্ৰ আছে, সকলো শাস্ত্ৰৰ সাৰ তত্ত্বটো কি বাৰু? তেতিয়া শুকদেৱে ৰাজা পৰীক্ষিতক কৈছে যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি।
যেতিয়ালৈকে ভক্তি হৃদয়ঙ্গম নহ'ব তেতিয়ালৈ কোনো শাস্ত্ৰৰ তত্ত্ব তুমি লাভ কৰিব নোৱাৰা। সেইকাৰণে আমি পৰীক্ষিত মহাৰাজৰ যদি আমি দ্বিতীয় প্ৰশ্নটোৰ যদি আমি কথা চিন্তা কৰিব পাৰোঁ তেতিয়াহে ভাগৱতৰ সাৰ তত্ত্ব হৈছে ভক্তি। আমি যদি বিচাৰ কৰি চাওঁ তেতিয়াহ'লে পাম যে আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ আমাক আয়ে জন্ম দিছিল। আইৰ দুটা স্তনপান কৰি আমি ডাঙৰ দীঘল হৈছিলোঁ, সংসাৰখন দেখিছিলোঁ। কিন্তু আমি যেতিয়া আধ্যাত্মিক জগতলৈ আগবাঢ়ি গ'লোঁ তেতিয়া ভক্তি মাতৃৰ কোলাত উঠিলোঁ। আৰু ভক্তি মাতৃৰ দুটা স্তন আছে। এটা স্তন হৈছে, এটা স্তনৰ পৰা আমি লাভ কৰোঁ জ্ঞানৰূপী অমৃত, আৰু দ্বিতীয়টো পাই লাভ কৰোঁ বৈৰাগ্যৰূপী অমৃত। জ্ঞান আৰু বৈৰাগ্য আমি যেতিয়া লাভ কৰিলোঁ তেতিয়াহে আমি ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পৰা যাব। যেতিয়ালৈকে সঁচা জ্ঞান আমাৰ নাহিব, যেতিয়ালৈকে সঁচা বৈৰাগ্য নাহিব, তেতিয়ালৈকে ভগৱন্ত ব্ৰহ্মক লাভ কৰা ইমান সহজসাধ্য নহয়। তৃতীয় প্ৰশ্ন সুধিছিলে ৰাজা পৰীক্ষিতে শুকদেৱক। কি কৈ সুধিছিলে যে ভগৱান কৃষ্ণই দৈৱকীৰ গৰ্ভত কিয় জন্ম লৈছিল? তৃতীয় প্ৰশ্ন। তাৰ উত্তৰত শুকদেৱে ৰাজা পৰীক্ষিতক ক'লে, হে পৰীক্ষিত, ভগৱান কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লোৱা মূল কাৰণেই হৈছে জীৱৰ কল্যাণৰ কাৰণেই জন্মগ্ৰহণ কৰিছিল। অৰ্থাৎ পৃথিৱীৰ ভূভাৰ হৰণ কৰি সন্তক পালন আৰু দুষ্টক দমনৰ কাৰণেই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। আৰু কি চতুৰ্থ প্ৰশ্ন হ'ল যে ভগৱান কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰি কি কি লীলা কৰিলে? প্ৰথম লীলাই হৈছে কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰি 4 প্ৰকাৰৰ লীলা কৰিলে। প্ৰথমতে হ'ল বৃন্দাবনী লীলা, তাৰপিছতে হৈছে মথুৰা লীলা, তাৰপিছতে হৈছে দ্বাৰকা লীলা, আৰু চতুৰ্থতে হৈছে কুৰুক্ষেত্ৰ লীলা। এই 4 লীলা কৰিবৰ কাৰণেই ভগৱান কৃষ্ণই দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰিছিল। আৰু সুধিছে পঞ্চম প্ৰশ্ন, ভগৱান কৃষ্ণই কি কি অৱতাৰ ধাৰণ কৰিছিল? তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক কৈছিল, পৰীক্ষিত মহাৰাজ, ভগৱান কৃষ্ণই মূলতে 24টা অৱতাৰ ধাৰণ কৰিছিল। আৰু এই 24টা অৱতাৰ ধাৰণ কৰি জীৱৰ কল্যাণ সাধন কৰিছিল। ষষ্ঠ প্ৰশ্নটো হৈছে যে ভগৱান কৃষ্ণই যেতিয়া ধৰাধামৰ পৰা গুচি গৈছিল ধৰ্মই ক'ত আশ্ৰয় কৰিছিল? কৃষ্ণ নাথাকিলেতো ধৰ্ম কেনেকৈ থাকিব? আৰু ধৰ্ম ক'ত আশ্ৰয় কৰিছিল? তেতিয়া শুক মহাৰাজে ক'লে, হেৰা, শুকদেৱে মহাৰাজ পৰীক্ষিতক ক'লে, পৰীক্ষিত মহাৰাজ, প্ৰভু ভগৱন্ত ধৰাধামৰ পৰা যোৱাৰ লগে লগে ধৰ্মই আশ্ৰয় ল'লে ভাগৱতৰ ভিতৰত। আৰু কৃষ্ণৰ সকলো শক্তি ঐশ্বৰ্য ভাগৱতৰ ভিতৰত খোদিত হৈ থাকিল। এই 6টা প্ৰশ্নৰ পৰাই মহাভাগৱতৰ তত্ত্ব আহি গ'ল। যি কথাখিনি আকৌ নৈমিষাৰণ্যত সহস্ৰ ঋষি, শৌনককে আদি কৰি সহস্ৰ ঋষিয়ে
সুতক এই প্ৰশ্ন সুধিছিল। যেতিয়া ৰাজা পৰীক্ষিতক সুধি আছিল, পৰীক্ষিতক শুকদেৱে কৈ থাকক সুতে শুনিছিল। সুতৰ প্ৰপন্ন শিষ্য আছিল মনোহৰ সুত। সুতে মনোহৰ সুত ক'লে। মনোহৰ সুতৰ প্ৰপন্ন শিষ্য আছিল শংকৰাচাৰ্য। হেৰিয়ে শংকৰাচাৰ্যক ক'লে। শংকৰাচাৰ্যৰ প্ৰপন্ন শিষ্য আছিল শ্ৰীধৰ স্বামী। শংকৰাচাৰ্যই শ্ৰীধৰ স্বামীক ক'লে। শ্ৰীধৰ স্বামীৰ প্ৰপন্ন শিষ্য আছিল ভাস্কৰাচাৰ্য। তেওঁ ভাস্কৰাচাৰ্যক ক'লে। ভাস্কৰাচাৰ্যৰ প্ৰপন্ন শিষ্য আছিল নৃসিংহ পৰমানন্দ। ভাস্কৰাচাৰ্যই নৃসিংহ পৰমানন্দক ক'লে। নৃসিংহ পৰমানন্দৰ প্ৰপন্ন শিষ্য আছিল ৰত্নভাৰতী। তেওঁ ৰত্নভাৰতীক ক'লে। ৰত্নভাৰতীৰ প্ৰপন্ন শিষ্য আছিল মহাভাৰতী। তেওঁ মহাভাৰতীক ক'লে। মহাভাৰতীৰ প্ৰপন্ন শিষ্য আছিল পুৰুষোত্তম ভট্টাচাৰ্য। তেওঁ পুৰুষোত্তম ভট্টাচাৰ্যক ক'লে। পুৰুষোত্তম ভট্টাচাৰ্যৰ প্ৰপন্ন শিষ্য আছিল বিষ্ণুপুৰী সন্ন্যাসী। তেওঁ বিষ্ণুপুৰী সন্ন্যাসীক ক'লে। আৰু বিষ্ণুপুৰী সন্ন্যাসীৰ প্ৰপন্ন শিষ্য আছিল ব্ৰহ্মানন্দ। বিষ্ণুপুৰী সন্ন্যাসীয়ে ব্ৰহ্মানন্দক ক'লে। ব্ৰহ্মানন্দৰ প্ৰপন্ন শিষ্য আছিল জগদীশ। ব্ৰহ্মানন্দই জগদীশক ক'লে। আৰু জগদীশৰ পৰাই লাভ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এনেকৈ ভাগৱত আজি আমাৰ সমাজত লাভ কৰিছোঁ। আৰু মহাপুৰুষ শংকৰদেৱে যেতিয়া লাভ কৰিলে, মহাপুৰুষ শংকৰদেৱেও ভাবিলে যে অসমৰ অল্পমতি মনুষ্যসকলে সংস্কৃতৰ ভাগৱত অধ্যয়ন কৰি কেতিয়াও ইয়াৰ তত্ত্ব আয়ত্ত কৰিব নোৱাৰিব বুলি ভাবি অসমীয়ালৈ এই ভাগৱত ৰচনা কৰি পেলালে। ভাগৱত আমি পোৱাৰ ক্ৰমটো এনেকৈয়ে আহিছে। কিন্তু আমি ধৰ্মৰ ওপৰত যদি কোৱা হয়, আমাৰ উপৰোক্ত ব্যাখ্যাকাৰে এটা কথা কৈ থৈ গৈছে যে বামুণীয়া ধৰ্ম, শংকৰ সংঘ ধৰ্ম এনেকৈ কৈছে। আচলতে যদি আমি ধৰ্মৰ বিষয়ে যদি চোৱা যায়, আমাৰ তেনেকুৱা কোনো ধৰ্ম নাই। আমাৰ ধৰ্মটোৰ নাম হৈছে সনাতন ধৰ্ম। সনাতন ধৰ্ম অৰ্থ হৈছে চিৰন্তন, যি অনাদি অনন্ত কালৰ পৰাই চলি আহিছে, যাৰ আদি নাই অন্ত নাই, লয় নাই ক্ষয় নাই। সেইকাৰণে আমাৰ ধৰ্মটোৰ নাম হৈছে সনাতন ধৰ্ম। আৰু সনাতন ধৰ্মত বেদক প্ৰাধান্য দিয়াৰ কাৰণে সনাতন ধৰ্মক বৈদিক ধৰ্ম বুলিও অভিহিত কৰে। আৰু বেদত কথাখিনি যেতিয়া ভাগৱতত খোদিত হৈ আছে, বহুতে ভাগৱতী ধৰ্ম বুলিও কয়। কিন্তু ক'তো মই আজিলৈকে পোৱা নাই এয়া বামুণীয়া ধৰ্ম, এয়া শংকৰী ধৰ্ম, এনেকৈ ক'তো কিন্তু মই আজিলৈকে পোৱা নাই। আমি যি ধৰ্ম পালন কৰিছোঁ এয়া হৈছে বৈদিক ধৰ্ম। বেদক প্ৰাধান্য দিয়াৰ কাৰণে বৈদিক ধৰ্ম। আমাৰ এইটো উপাসনাৰ পদ্ধতিটো হৈছে বেলেগ হ'ব পাৰে। কোনোবাই হয়তো বেলেগভাৱে উপাসনা কৰিছে, কোনোবাই বেলেগভাৱে উপাসনা কৰিছে। আজি আপোনালোকে উপাসনা কৰিছে, নাম গাইছে, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। আমি উপাসনা কৰিছোঁ কি বুলি? বিষ্ণু বিষ্ণু মাধৱ মাধৱ, জয় যোগেশ্বৰ হৰি, সর্বমঙ্গলে মঙ্গলে শিরে সর্বসাধিকে, শরণে কমকে গৌরী নারায়ণং নমস্তুতে, নিত্যং শ্রী বিজয় নিত্যং, নিত্যং কল্যাণ মঙ্গলং, জৈসাং হৃদিস্থির মঙ্গলাই হরি, মাধব মাধব বাসী, মাধব মাধব হৃদি, স্মরন্তি সাধব সর্বকার্যেষু মাধব। অর্থাৎ আমি আপোনালোকে যেনিবা অসমীয়াত উপাসনা কৰিলে, নাম গালে, আমি যেনিবা সংস্কৃতত নাম গালো, বিষ্ণু বিষ্ণু মাধৱ মাধৱ, মই বিষ্ণুক কথা কৈছোঁ, মাধৱৰ কথা কৈছোঁ, হৰি নাম লৈছোঁ মই, এয়া যেনিবা সংস্কৃতত লৈছোঁ। অৰ্থাৎ আমাৰ উপাসনা পদ্ধতিটো কিছু অলপ বেলেগ হ'ব পাৰে। কোনোবাই সংস্কৃতত লৈছে,
কোনোবাই অসমীয়াত লৈছে, কোনোবাই হিন্দীত লৈছে। কৃষ্ণ কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ, হয়তো কোনোবাই তেনেকৈ লৈছে, হৰে কৃষ্ণ হৰে ৰাম লৈছে। কিন্তু উপাসনা পদ্ধতিটোৱে বেলেগ, নাম কিন্তু একেখিনিয়ে, ভগৱন্তৰ নামকে সকলোৱে গাইছে। আৰু আমাৰ বেদেও এটা কথা কৈছে, আজি আমাৰ সকলো শাস্ত্ৰৰ সাৰ মৰ্ম আমাৰ বেদে কি বুলি কৈছে? হৰি নামৈব নামৈব মম জীৱনম কলৌ নাস্তব্য 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 গতিৰন্যথা। হৰি নামৈব নামৈব মম জীৱনম, হৰি নামেই মোৰ জীৱনৰ মূল লক্ষ্য। কলৌ নাস্তব্য নাস্তব্য নাস্তব্য, এবাৰ কোৱা নাই। কলিত একমাত্ৰ হৰি নামে যে শ্ৰেষ্ঠ, এবাৰ কোৱা নাই, 3 বাৰকৈ কৈছে। এয়া যেনিবা সংস্কৃতত কৈছে। ইয়াকেই অসমীয়ালৈ মহাপুৰুষে অনুবাদ কৰি পেলাই কৈছে। গোটেইখিনি তত্ত্ব বেদৰ পৰাই আহিছে। আজি যদি আমি বিচাৰ কৰি চাওঁ তেতিয়া কি পাম বাৰু? আৰু এটা কথা কৈ থৈ যাওঁ, ব্যাসৰ যেতিয়া ভ্ৰম হৈছিল তেতিয়া নাৰদে ব্যাসক ভাগৱত ৰচনা কৰিবলৈ কৈছিল। কথাটো হয়, কাৰণ ব্যাসৰ যেতিয়া গুৰু হয় নাৰদ, নাৰদেইতো পৰামৰ্শ দিবই লাগিব। গুৰুৰ কাম কি? শিষ্য যেতিয়া বিপথগামী হ'ব, শিষ্যৰ যেতিয়া মনত সংশয় হ'ব, গুৰুৱে তাৰ সংশয় ছেদ কৰি দিয়াটো গুৰুৰ কৰ্তব্য। গুৰুৰ কৰ্তব্য হিচাপে নাৰদে যেতিয়া মূল তত্ত্ব পাইছিল ভাগৱতৰ, আৰু সেই ভাগৱত তত্ত্ব প্ৰপন্ন শিষ্য ব্যাসক দি দিলে। এইটো এটা ক্ৰম, গুৰু পৰম্পৰা মাধ্যমেৰেদি নাৰদৰ পৰাই ব্যাসে লাভ কৰিছিল। ঠিক তেনেকৈ আজি এই ভাগৱতৰ তত্ত্ব যদি চোৱা যায়, আমি এটা এটা কথা যদি আমি আধ্যাত্মিক তত্ত্বত যদি আমি অনুধাৱন কৰিব বিচাৰোঁ, আমাৰ যিটো 18,000 শ্লোক ৰচনা কৰিলে, 365টা অধ্যায় দিলে, 12টা স্কন্ধ দিলে। স্কন্ধ শব্দ যদি আধ্যাত্মিকত আমি যদি ব্যাখ্যা কৰি চাওঁ তেতিয়াহ'লে পাম স্কন্ধ শব্দ অৰ্থ কি বাৰু? স্কন্ধ শব্দ অৰ্থ হৈছে কান্ধ। যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীক নিজ পিতৃয়ে বোকা পংকৰ পৰা পাৰ কৰাই দিবৰ কাৰণে কান্ধত তুলি যেনেকৈ পাৰ কৰাই দিয়ে, ঠিক তেনেকৈ আমি ভাগৱত প্ৰেমী ভক্তসকলকো আমি যদি ভাগৱতৰ যদি আশ্ৰয় কৰোঁ, ঠিক তেনেকৈ ভৱ সমুদ্ৰৰূপী এই সাগৰখন ভাগৱতৰ স্কন্ধে আমি পাৰ হৈ যাব পাৰিম। কিন্তু তাৰ কাৰণে আমাক কি লাগিব? সঁচা ভক্তি লাগিব। সঁচা ভক্তিৰ অবিহনে কেতিয়াও সঁচা জ্ঞান লাভ নহয়। এই বিদ্যা লাভ হ'বলৈ হ'লে সঁচা ভক্তি লাগিব। বিদ্যা কিন্তু 2 প্ৰকাৰ। এক প্ৰকাৰ বিদ্যা হৈছে পৰা বিদ্যা, এক প্ৰকাৰ বিদ্যা হৈছে অপৰা বিদ্যা। পৰা বিদ্যা কোনবিলাক আৰু অপৰা বিদ্যা কোনবিলাক আমি ভালদৰে জানিব লাগিব। পৰা বিদ্যাই হৈছে যিখিনি আধ্যাত্মিক বিদ্যা, সেইখিনি হৈছে পৰা বিদ্যা। যি ভগৱন্তমুখী চিন্তা, যি ভগৱন্তমুখী কৰ্ম, যি আধ্যাত্মুখী শিক্ষা, এয়াই হৈছে পৰা বিদ্যা। আৰু অপৰা বিদ্যা কোনবিলাক? যি বিদ্যাৰ দ্বাৰা আমি অৰ্থ কৰি জ্ঞান লাভ কৰোঁ, সাংসাৰিক জীৱনত চলিবৰ কাৰণে আমি যিখিনি অৰ্থৰ প্ৰয়োজন হয় সেইখিনি লাভ কৰোঁ, সেয়া হৈছে অপৰা বিদ্যা। এতিয়া ভাগৱতৰ যিটো বিদ্যা, এয়া হৈছে পৰা বিদ্যা, অৰ্থাৎ ঈশ্বৰমুখী চিন্তা বিদ্যা।
এই বিদ্যা আমি যদি সূক্ষ্ম ভাৱেৰে আমি যদি ইয়াক অধ্যয়ন কৰিব পাৰোঁ, নিশ্চয় আমি এই ভৱ সমুদ্ৰ পাৰ হোৱাত কোনো অসুবিধা কিন্তু নহ'ব। কিন্তু আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, আমাৰ উপৰোক্ত ব্যাখ্যাকাৰে কৈ গৈছে, আন দেৱী দেৱ নকৰিবা শিৱ। হয়, কাৰ কাৰণে কৈছে? যাৰ মন হৃদয়ত ভক্তি গদগদ হোৱা নাই তেওঁলোকৰ কাৰণে কৈছে। কিয় কৈছে? মহাপুৰুষগৰাকীয়ে কৈছে যে যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, হৰিত পৃথক কেহু নাই। যিমান চৰাচৰ দেখিছা সকলো হৰিময়, হৰিত পৃথক কেহু নাহি। যিজন ভকতিহীন তেওঁহে দেখে ভিন্ন ভিন, কৃষ্ণৰ মায়াই তেওঁক মোহে। যদি আমাৰ মনত যদি মায়াটো বেছি থাকে তেতিয়াহ'লে আমি কালীক কালী হিচাপে দেখিম, দুৰ্গাক দুৰ্গা হিচাপে দেখিম, মোৰ দেউতাক মোৰ দেউতা হিচাপে দেখিম, তেখেত লোকৰ দেউতা মই তেওঁ পৰৰ দেউতা হিচাপে দেখিম। এয়া হৈছে মায়া। যদি আমি মায়াটো নাইকিয়া কৰিব পাৰোঁ, আজি যিসকল ভকত আহিছে, এখেত বৰগোহাঁই, এখেত গগৈ, তেখেত হাজৰিকা, শইকীয়া, দেখা নাই। নামঘৰলৈ আহোঁতে কি বুলি দেখিছোঁ? সকলো আমি এক ভকত। এইটো মায়া নাই। যেতিয়া আমি তেখেতক বৰগোহাঁই দেখিম, তেওঁ বুঢ়াগোহাঁই দেখিম, আপোনাক হাজৰিকা দেখিম, ভেদ ভেদ দেখি গ'লোঁ, মানে বেলেগ বেলেগ দেখি গ'লোঁ, তেতিয়াহ'লে মায়া সোমাই গ'ল মোৰ মনত। সেইকাৰণে মায়া যেতিয়া ছেদ হ'ব, সকলোকে আমি সমান দেখিম। যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, সকলোকে হৰি হিচাপে আমি দেখিব পাৰিম। যিটো দৰ্শন আমাক মহাপুৰুষে দি থৈ গৈছে, কুকুৰ চিগাল গৰ্দৰ্ভৰ আত্মাৰাম। কিন্তু মনত ৰাখিব, কুকুৰ চিগাল গৰ্দৰ্ভ আত্মাৰাম, আত্মাটোকহে ৰাম বুলি কৈছে, কুকুৰটোক নাই কোৱা। কিয় নাই কোৱা? কুকুৰটোক একে আত্মা বুলি যদি ভৰিত ধৰি সেৱা কৰিবলৈ যায়, ঘেংকে কাম মাৰি দিব, সেইটো কোৱা নাই। কিন্তু কি কৈছে? যে আত্মা সকলোৰে সমান বুলি, কুকুৰটোক তুমি অন্যায় নকৰিবা, তাক কিবা এটা খাবলৈ তুমি দিবা, তাক ভৰিত ধৰি সেৱা কৰিবলৈ কোৱা নাই। কিন্তু আত্মা পূজা তেতিয়াহে হ'ব, সকলো জীৱক যেতিয়া দয়াৰ চকুৰে চোৱা হ'ব। সেয়াই হৈছে আত্মাৰাম দেখা নিচিনা। কুকুৰটোক ভৰিত ধৰি সেৱা কৰিবলৈ কোৱা নাই একে আত্মা বুলি, গাধটোক ভৰিত ধৰি সেৱা কৰিবলৈ কোৱা নাই, কিন্তু গাধটোক খাবলৈ দিবলৈ কৈছে। কুকুৰটোক দেখিলেই ফম উঠি মাৰিবলৈ হাত দিছে, একে আত্মা। সি যেতিয়া দুখ পাব, তোমাৰ আত্মা একে দুখ পাব, এইটোহে ক'বলৈ কৈছে। আত্মাৰাম বুলি ক'লেই সেইটো কথা কোৱা নাই। এনে ভাৱেৰে যেতিয়া আমি বুজিম, আমি সকলোকে যেতিয়া সমদৃষ্টিৰে চাব পাৰিম, যিটো আমাৰ বেদত কৈছে, যিটো আমাৰ সকলো শাস্ত্ৰত কৈছে। কি কৈছে? মাতৃবৎ পৰদাৰেষু পৰদৈৱেষু লুষ্ঠৱৎ। মাতৃবৎ পৰদাৰেষু, সকলো মহিলাক যেতিয়া আমি মাতৃজ্ঞানে দেখিম, আজি হ'বনে কেতিয়াবা ধৰ্ষণ? আজি বলৎকাৰ হ'ব জানো? সকলোকে যদি আমি মাতৃজ্ঞানে চাব পাৰোঁ, আমি বেদৰ কথা মানিছোঁ নে নাই? নাই মনা। বেদে আমাক সেই শিক্ষা দিছে, ধৰ্মশাস্ত্ৰই সেই শিক্ষা দিছে। মাতৃবৎ পৰদাৰেষু, আমি মাতৃ বুলি যদি তেখেতকো ভাবিব পাৰোঁ, তেখেতকো ভাবিব পাৰোঁ, তেতিয়াহ'লে মোৰ বেয়া ভাৱটো তেখেতলোকলৈ কেলৈ আহিব? বেদে আমাক এই শিক্ষা দিছে। কিন্তু মোৰ মাক যেনে জ্ঞানে দেখোঁ, যেনে জ্ঞানে চাওঁ, যি ভক্তিৰে চাওঁ, মই লোকৰ আইসকলকো একে ভক্তিৰে চাব লাগিব। এয়া হৈছে ভাগৱত ধৰ্ম। পৰদৈৱেষু লুষ্ঠৱৎ, লোকৰ বস্তু এটা পৰি আছে, মাটিৰ চপৰা বুলি ভাবিলোঁ, মোক কিন্তু মোবাইল এটা প্ৰয়োজন, এই টেবুলতে পৰি আছে, মোৰ মনটো গৈ আছে, লৈ যাব পাৰিলে মই বাচিলোঁ, মোক এটা মোবাইল প্ৰয়োজন। কিন্তু আমাৰ শাস্ত্ৰই কি কৈছে? পৰদৈৱেষু লুষ্ঠৱৎ,
সাধাৰণ মাটিটোৰ পৰা। এইটো লোকৰ বস্তু মাটি চপৰাৰ লগৰ প্ৰয়োজন নাই, কোনো ভেলু নাই। মোৰ যদি মনটোত তেনেকৈ আহে লোকৰ বস্তু মাটি চপৰাৰ লগৰ মোক নালাগে, এইটো কথা ক'বলৈ গৈছে। অৰ্থাৎ মোৰ বেয়া মনটো তাৰ পৰা আঁতৰাই নিছে, এয়া ভাগৱত ধৰ্ম। আমি এনেকৈ যদি চিন্তা কৰোঁ, এই তেতিয়াহে ভাগৱত ধৰ্ম হ'ব। এনেই ভাগৱত শুনিলেই, ভাগৱতৰ ব্যাখ্যা কৰিলে ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম অনুকৰণ কৰিব লাগিব, অনুকৰণ। ভাগৱত ধৰ্ম আমি অনুকৰণ কৰিব লাগিব। আমি আজি ভাৰতীয় সনাতনী ধৰ্মী হিচাপে, আমি সনাতনী ধৰ্মী হিচাপে আমি 5গৰাকী মাতৃক সেৱা কৰিব পাৰিব লাগিব, তেতিয়াহে আমি সনাতনী ধৰ্ম হ'ব পাৰিম। আমাৰ 5গৰাকী মা আছে, কোন কোন বাৰু? আমিতো দেখাত এগৰাকীহে মা দেখিছোঁ, কিন্তু ভাৰতীয় সনাতন ধৰ্মে 5গৰাকী মাতৃক স্বীকাৰ কৰিছে। প্ৰথমগৰাকী মাতৃ হৈছে জন্মদাতা মাতৃ, 1 নম্বৰ মাতৃ মোৰ। দ্বিতীয়গৰাকী মাতৃ হৈছে ধৰিত্ৰী মাতৃ, ধৰিত্ৰী অৰ্থাৎ পৃথিৱী, অৰ্থাৎ মোৰ দেশখনক, দেশ মাতৃক মই শ্ৰদ্ধা কৰিব শিকিব লাগিব। যেনেকৈ মই মাতাক শ্ৰদ্ধা কৰোঁ, মোৰ জন্মদাতা মাতাক, তেনেকৈ মই দেশ মাতাক সেৱা কৰিব লাগিব, দ্বিতীয়গৰাকী মাতৃ। তৃতীয়গৰাকী মাতৃ হৈছে ভক্তি মাতৃ। যদি আমি ভক্তিক যদি হৃদয়ংগম নকৰোঁ, ঈশ্বৰ কৃষ্ণক পৰম ব্ৰহ্মক আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। তৃতীয়গৰাকী মাতৃৰ নাম হৈছে ভক্তি মাতৃ। চতুৰ্থগৰাকী মাতৃৰ নাম হৈছে বেদ মাতা। বেদ শব্দ অৰ্থ কিতাপ নহয়, বেদ শব্দ অৰ্থ হৈছে জ্ঞান। জ্ঞানকো মাতাৰ লগত তুলনা কৰা হৈছে। চতুৰ্থগৰাকী মাতাৰ নাম হৈছে বেদ মাতা। আৰু পঞ্চমগৰাকী মাতাৰ নাম হৈছে গো মাতা। যেনেকৈ আমাৰ মায়ে এবছৰ বা 12 মাহে আমাৰ গাখীৰ স্তনপান কৰালে, কিন্তু যি মাতৃয়ে আমাক আজীৱন স্তনপান কৰাই আছে, সেই মাতাকো আমি মাতৃবধ জ্ঞান কৰিব লাগিব, তেতিয়াহে আমাৰ ভাৰতীয় দৰ্শনে আমি লাভ কৰিব পাৰিম। নহ'লে আমি ভাৰতীয় দৰ্শন কেতিয়াও লাভ কৰিব নোৱাৰোঁ। এয়া হৈছে ভাগৱত ধৰ্ম। আমি ভাগৱত ধৰ্ম পালন কৰিবলৈ হ'লে আমি আমাৰ কৰণীয় কৰ্মখিনি কৰিব লাগিব। এনেই ঈশ্বৰ কৃষ্ণৰ কথা কৈ থাকিলেই কিন্তু নহ'ব। ঈশ্বৰ কৃষ্ণক আমি জানিব লাগিব। কৃষ্ণ মানে কি বাৰু? কৃষি ভূবাস নিবৃত্তিবাস পয়ুৰেকং তয়ুৰেকং পৰম ব্ৰহ্ম কৃষ্ণ ইতি বিধীয়তে। কৃ শব্দ অৰ্থ হৈছে পৃথিৱী, ন শব্দ অৰ্থ হৈছে আনন্দ। যি এই পৃথিৱীত আনন্দ প্ৰদান কৰিব পাৰে সেয়াই হৈছে কৃষ্ণ। যি আনন্দ দিব পাৰে তেৱেই কৃষ্ণ।